নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকক জালি কোমোৰাৰ ৰেচিপি দেখাম। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আপোনালোকে টিভিতে থালখনত দেখিছে এয়া মই জালি কোমোৰা এফাল খাইছোঁ আৰু এফাল ৰেচিপিটোৰ কাৰণে এনেকৈ ৰাখি থৈছিলোঁ। মই আগতে ধুই লৈছোঁ ভালদৰে। এতিয়া ইয়াতে বাকলিখিনি গুচাই ল'ম। কিছুমান সাধাৰণ বস্তু কটাৰ ফলত বা ডিজাইন দি বনোৱাৰ ফলত অকণমান অসাধাৰণ হয়, নহয়নে বাৰু? আৰু ভাজিলেও তেনেকুৱা ভাল লাগে খাই। প্ৰথমতে এনেকৈ মই বাকলিখিনি গোটেইখিনি গুচাই ল'ম আৰু তাৰপিছত মই কেনেকৈ ভাজিম আপোনালোকক দেখাই আছোঁ। আপোনালোকে যদিহে এনেকৈ খাই পোৱা নাই, মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু তাৰপিছত ধুনীয়াকৈ ভাজি খাব। আপোনালোক সকলোৱে খাই নহয় জানো? আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে কওঁ, আপোনালোকে মোৰ ভিডিঅ'সমূহ কোন কোন ঠাইৰ পৰা চাই আছে আপোনালোকে জনাই দিবচোন, তেতিয়া মোৰো ভাল লাগে। আৰু আপোনালোকে যদিহে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই, তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। আৰু যদিহে মোৰ ভিডিঅ'সমূহ ইউটিউবত চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু লগে লগে চাব পাৰিব। এতিয়া মই একেবাৰে পাতলকৈ এনেকৈ কাটি ল'ম। আপোনালোকে চুৰি কটাৰী যেনেকৈ কাটে নিজৰ সুবিধামতে ল'ব। একেবাৰে পাতল ল'ব লাগিব। চাওক এনেকৈ ডাঙৰ ডাঙৰকৈ পিচ কৰি লৈছোঁ, মই মাজে কাটি লোৱা নাই। গোল গোলকৈ লৈছোঁ ডাঙৰ ডাঙৰ। এনেকৈ গোটেইখিনি কাটি যাম। গোটেইখিনি ভিডিঅ' নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু আপোনালোকে চাইও আমনি পাব, নহয় জানো? এয়া চাওক এনেকৈ মই গোটেইখিনি কাটি ল'ম। আৰু এয়া চাওক মোৰ কাটা হৈ গৈছে, বহুত বেছি কটা নাই, যিহেতু আমাৰ মেম্বাৰ কম। এনেকৈ গোল গোলকৈ কাটি লৈছোঁ। আপোনালোকে আপোনালোকৰ সদস্য অনুযায়ী কম বেছি কৰি বঢ়াই ল'ব। এতিয়া বলক কিটচেনত যাম। আৰু এতিয়া মই কিটচেনত আহিলোঁ। এইফালে মই থালখন লৈছোঁ আৰু এইফালে মই অলপ মছলাৰ বক্সটো লৈছোঁ আৰু এইফালে মই পিঠাগুড়ি লৈছোঁ। এয়া ভাত খোৱা চাউলৰ পিঠাগুড়ি ৰ'দত শুকাই লোৱা। আজি এনেকৈ ভাজিম। প্ৰথমতে মই ইয়াতে নিমখখিনি এনেকৈ চাৰিওফালে দি দিছোঁ আৰু তাৰপিছত ইয়াতে হালধি পাউডাৰটো দি দিছোঁ। ধুনীয়াকৈ এইখিনি মই ভালদৰে সানি ল'ম, হাতেৰে মিক্স কৰি ল'ম। আৰু ইয়াতে জলকীয়াৰ গুড়িও দি দিছোঁ অকণমান, জ্বলা জ্বলা হ'লে খাই ভাল লাগে। আৰু ইয়াতে অকণমান এয়া জিৰা গুড়ি, বেছি নহয়, সেইটো অপশ্যনেল হয়, দিব পাৰে। অকণমান দি দিছোঁ, বেছি দিয়া নাই। এতিয়া এই গোটেইখিনি ধুনীয়াকৈ মই সানি ল'ম। আৰু এয়া চাওঁ খুব ধুনীয়াকৈ মই হাতেৰে এনেকৈ মছলাখিনি মিক্স কৰি ল'লোঁ। হাতেৰে কৰিলেহে মানে কি হয়, চাৰিওফালে স্প্ৰেড হৈ যায়, চামুচেৰে কৰিলে ভাল নহয়। আৰু এইফালে মই পেনখন উঠাই দিছোঁ। ইয়াতে মিঠাতেল দি দিছোঁ, মই মিঠাতেলেৰে ভাজিম। আৰু এইফালে পিঠাগুড়িখিনি লৈছোঁ। এতিয়া এক পিচকৈ মই এনেকৈ লৈ ইয়াতে লুটিয়াই দি ভাজিম। মচমচীয়া হৈ খাবলৈ আৰু বহুতেই টেষ্টি হয়। আপোনালোকে যদিহে এই জুতিটো লোৱা নাই, এবাৰ লৈ চাবচোন। অকল পিঠাগুড়ি, আজিকালি পিঠাগুড়ি সকলোৰে ঘৰত থাকে নহয় জানো? আৰু নহ'লেও ঘৰতে তৈয়াৰ কৰি ল'ব পাৰি। তেলখিনি গৰম হৈছে আৰু এতিয়া মই পিঠাগুড়িত দি থোৱা এনেকৈ ভাজিম। আৰু গোটেইখিনি ইয়াত নুজুৰে, যিখিনি জুৰে সেইখিনিয়ে দি দিম, যিহেতু পেনখন সৰু হয় মোৰ। এনেকৈ গোটেইখিনি ভাজি ল'ম। আৰু এক পিচ দি দিছোঁ, মই 3 পিচকৈ দি দিছোঁ, ইয়াতকৈ বেছি নহয়। গেছৰ ফ্লেমটো এতিয়া একেবাৰে কমাই দিছোঁ মই। আৰু ইয়াতে এতিয়া মই লিড এখন দি দিছোঁ এনেকৈ অলপ সময়ৰ কাৰণে। আৰু এতিয়া ঢাকনিখন গুচাই চাওঁ, চাওঁচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে। মই একেবাৰে গেছৰ জুইখিনি কমকৈ দিছোঁ, খুব ধুনীয়াকৈ ফুলি উঠিছে। এয়া চাওক, আমি সকলোৱে খাওঁ জালি কোমোৰা, নহয় জানো? কিন্তু অকণমান ডিজাইন দি কাটিলে আৰু ভাজিলে দেখিবলৈও বেলেগ হয় আৰু খাবলৈ অকণমান বেলেগ হয়। যিসকল ল'ৰা ছোৱালীয়ে কোমোৰা বেয়া পায়, জালি কোমোৰা, এনেকৈ যদি বনাই দিয়া হয় তেওঁলোকে গমেই নাপাব এয়া যে জালি কোমোৰাৰ পৰা এনেকৈ ফ্ৰাই কৰিব পাৰি। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, দেখিলে একেবাৰে লোভনীয় হৈছে।
এটা চাইড সিজি গৈছে এয়া চাওক যেহেতু কম জুইত ফ্ৰাই কৰিছোঁ কিছুমান সাধাৰণ বস্তু ডিজাইনৰ ফলত অসাধাৰণ হৈ যায় নহয় জানো আপোনালোকে দেখিলে যদি খাই পোৱা নাই এনেকৈ খাব আৰু একেবাৰে মচমচীয়া হ'ব আৰু এইখিনি মোৰ ফ্ৰাই কৰা হৈ গৈছে আৰু চাওকচোন কেনেকুৱা শব্দ উঠিছে মচমচীয়া আৰু খাবলৈও খুব টেষ্টি হয় মই এনেকৈ আগতে এবাৰ বনাই খাইছিলোঁ আৰু তেতিয়া ভাবিছিলোঁ যে এই ৰেচিপিটো মই আপোনালোকৰ ওচৰত আগবঢ়াম আৰু সেয়েহে আজি আগবঢ়ালোঁ আপোনালোকে মোৰ আজি ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যদিহে সম্ভৱ হয় তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে এয়া চাওক আৰু বাকীখিনি মই এনেকৈ কৰি ল'ম এতিয়া এইখিনি মোৰ হৈ গৈছে এইখিনি ইয়াৰ পৰা মই কাঢ়ি থৈ দিম খুব ধুনীয়া হৈছে আৰু ভাতৰ থালত এনেকৈ সজাই দিলে দেখিবলৈ ধুনীয়া হয় আৰু আলহী আহিলেও দিব পাৰে এনেকৈ যিহেতু জালি কোমোৰা সকলোৱে খায় সকলোৰে ঘৰত অনা যায়েই নহয় জানো বাকীখিনিও এনেকৈ বনাই ল'ম আৰু এইখিনিও এনেকৈ দি দিছোঁ চেম প্ৰচেছত গোটেইখিনি ভাজি ল'ম আৰু এয়া চাওক মোৰ ফ্ৰাই ৰেডি হৈ গ'ল ইমান ধুনীয়া হৈছে জালি কোমোৰা গমেই নাপায় এয়া যে জালি কোমোৰা হয় আপোনালোকে যদিহে মোৰ এই টিপছটোত বনাই খাই পোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব গতিকে আজি ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু নজনা সকলো এটা নতুন টিপছ পাব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ